নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই কুহিপাত ই-লাৰ্নিং প্লেটফৰ্মলৈ মই প্ৰিয়াক্ষী শইকীয়া আজি লৈ আহিছো আমাৰ সাপ্তাহিক কাৰেণ্ট এফেয়াৰ্ছৰ আসাম কাৰেণ্ট এফেয়াৰ্ছৰ তৃতীয় ক্লাছ দুটা পাৰ্ট গৈছে এটো ক্লাছ নম্বৰ 3 হয় আৰু আজি ফাৰ্ষ্টতে আমি চাম এবাউট অসমৰ বিখ্যাত বাঁহীবাদক দীপক শৰ্মা তেখেতৰ ৰিসেন্টলি মৃত্যু হৈছে সেই কাৰণে ধৰক তেখেতক লৈ অহা যিকোনো এক্সামত প্ৰশ্ন আহিব পাৰে সো দীপক শৰ্মাৰ বিষয়ে আমি এটা এমসিকিউ ডিসকাস কৰিম এটা স্টেটমেন্ট বেস কোশ্চেন ডিসকাস কৰিম আপোনালোকে যদি পাৰে পজ কৰি এটেম্প কৰিব প্ৰথমতে লিখা আছে স্টেটমেন্টত হি ৰিসিভড দ্য honorary doctorate degree in music from George Washington University of Peace এটো শুদ্ধ হয় তেখেতে এই পিএইচডি পাইছিলে এই ডক্টৰেট ডিগ্ৰী পাইছিলে আমেৰিকাৰ বা ইউএসএ জৰ্জ ৱাশ্বিংটন ইউনিভাৰ্চিটি অফ পিছৰ পৰা পাইছিলে দ্বিতীয়ত লিখা আছে হি ওয়াজ দ্য মিউজিক ডাইৰেক্টৰ অফ জংকি পানৈ এণ্ড জাতিংগ ইত্যাদি নাও এটো শুদ্ধ হয় জংকি পানৈ চিনেমাখন চাইছে হয়তো বহুতে জংকি পানৈ আৰু জাতিংগা ইত্যাদি এই দুইখন সিনেমাৰ তেখেত মিউজিক ডাইৰেক্টৰ আছিলে তাৰোপৰি তেখেতে আৰু এখন সিনেমাৰ কামত কাম কৰি আছিলে এজ এ মিউজিক ডাইৰেক্টৰ সেইখন এতিয়া ৰিলিজ নহল সিনেমাখনৰ নাম হৈছে লুইটক ভেটিব কোনে লুইটক ভেটিব কোনে ঠিক আছে লুইটক ভেটিব কোনে এই সিনেমাখনৰ ওপৰত তেখেতে কাম কৰি আছিলে পাবলিছ হ'বলৈ নাপালে তৃতীয়তে লিখা আছে হি ৰিসিভড দ্য সংগীত প্ৰভা এৱাৰ্ড ইন 2007 এইটো শুদ্ধ হয় তেখেতে সংগীত প্ৰভা এৱাৰ্ড 2007ত পাইছে তাৰোপৰি তেখেতে এনইটিভি বেষ্ট মিউজিশিয়ান এৱাৰ্ড আসাম স্পোৰ্টস কালচাৰেল জুৰি এৱাৰ্ড এই গুটেখিনি এৱাৰ্ডস পাইছে ঠিক আছে তিনটা স্টেটমেন্ট শুদ্ধ হয় আৰু আনসাৰ হ'ব অপচন ডি যিহেতু কাৰেক্ট সুধিছে নেক্সট নিউজ আমাৰ অসমত প্ৰথমবাৰৰ বাবে গোটেই ভাৰতৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসমত ডিজিটেল সেন্সাস অথবা জনগণনা হ'বলৈ গৈ আছে সো আমাৰ অসমত যোনটো ডিজিটেল সেন্সাস হ'বলৈ গৈ আছে নৱেম্বৰ 10 তাৰিখৰ পৰা আৰম্ভ হ'ব 10 তাৰিখৰ পৰা 30 তাৰিখলৈকে চলিব এই ডিজিটেল জনগণনা বা ডিজিটেল সেন্সাস তিনিখন ডিস্ট্ৰিক্টত হ'ব ডিব্ৰুগড় ওয়েষ্ট কাৰ্বি আংলং আৰু হাইলাকান্দি ঠিক আছে ডিব্ৰুগড় ওয়েষ্ট কাৰ্বি আংলং আৰু হাইলাকান্দিত হ'ব আৰু এই তিনিখন ডিস্ট্ৰিক্টত ডিজিটেলি কেনেকৈ হ'ব মোবাইল ফোনৰ এপ থ্ৰুদি হ'ব যেনেকৈ আমি ই কুহিপাঠৰ নিজৰ এপ আছে যেনেকৈ সুইগি জমেটোৰ এপ আছে ঠিক তেনেদৰে এপ যোগে এই ডিজিটেল সেন্সাস হ'ব আৰু এটা কথা ইয়াতে কৈ থওঁ যে এই তিনিখন ডিস্ট্ৰিক্টত যে হ'ব এইটো পাইলট ড্ৰাইভ হয় পাইলট মানে অনুশীলন হ'ব এইটো সেন্সাসটো কেতিয়া হ'ব আসলতে সেন্সাসটো হ'ব 2027ত ঠিক আছে সেন্সাসটো হ'বগে 2027ত এইটো অনুশীলন হয় এটা যদি সব ঠিকমতে চলে সো এনেকৈ কামখিনি আগবাঢ়িব আৰু এই তিনিখন ডিস্ট্ৰিক্টৰ হোল ডিস্ট্ৰিক্ট গোটেই সমগ্ৰ জিলাত সেন্সাসটো নহয় পাইলট ড্ৰাফটো নহয় এই তিনিখন ডিস্ট্ৰিক্টৰ তিনিখন জিলাৰ কিছু অংশ কিছু সংখ্যক গাঁও বিলাকত বা ভিলেজ বিলাকতহে হ'ব গোটেই সমগ্ৰ জিলাত নহয় ঠিক আছে কিছু অংশৰ গাঁও বিলাকতহে হ'ব সো ক'ত হ'ব ডিব্ৰুগড়ত হ'ব ওয়েষ্ট কাৰ্বি আংলঙত হ'ব হাইলাকান্দিত হ'ব গোটেই ভাৰতৰ প্ৰথম ডিজিটেল সেন্সাস নেক্সট এটো এটা ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স হয় ভূপেন হাজৰিকা নেশনেল এৱাৰ্ড লগত জড়িত সো ভূপেন হাজৰিকা নেশনেল এৱাৰ্ড ৰিসেন্টলি দিয়া গৈছে জ্যোতিৰাদিত্য সিন্ধিয়াই দিছে আৰু এই ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা নেশনেল এৱাৰ্ড কনফাৰ কৰিছে ছজন এমিনেন্ট পাৰ্সোনালিটি কনফাৰ কৰিছে জ্যোতিৰাদিত্য সিন্ধিয়াই কাক কৰিছে ইম্পৰ্টেন্ট হয় কোন ফিল্ডত কৰিছে সেয়াও ইম্পৰ্টেন্ট হয় সো এইখিনি আমি অলপ ভালকে চাম ঠিক আছে অৰুণাচলৰ পৰা পাইছে অৰুণাচল প্ৰদেশৰ পৰা পাইছে ইয়েসি দৰ্জি থংচি সো ইয়েসি দৰ্জি থংচি বিষয়ে আপোনালোকে বহুতবাৰ নামটো শুনিছে পঢ়িছে হয় নাই আগতে ৰিনজি মেমও পঢ়াইছে সো ইয়েসি দৰ্জি থংচি তেখেতে অসম সাহিত্য সভা বঁটা পাইছিলে এৱাৰ্ড পাইছিলে ফৰ হিজ ভেৰি ফেমাস বুক মৌন ওঠ মুখৰ হৃদয় মৌন ওঠ মুখৰ হৃদয় নামৰ কিতাপখনৰ কাৰণে তেখেতক অসম সাহিত্য সভা এৱাৰ্ড দিয়া গৈছিলে তাৰোপৰি তেখেতে পদ্মশ্ৰী পোৱা 2020ত পাইছিলে মণিপুৰৰ যোনে পাইছে ডক্টৰ ভূপেন হাজৰিকা নেশনেল এৱাৰ্ড তেখেত হৈছে লাইশ্যাম মেমা আই থিংক মেমাই হ'ব চাগে লাইশ্যাম মেমা এইগৰাকী লেডি হয় ফটোত যে দেখিছে তেখেতে হয় লাইশ্যাম মেমা তেখেতে পাইছে তেখেত ক্লাছিকেল সিংগাৰ হয় ৰজনী বসুমতাৰী তেখেত অসমৰ ঠিক আছে অসমৰ কেইজন অলপ মনত ৰাখিব ৰজনী বসুমতাৰী অসমৰ মই কম ৰজনী বসুমতাৰী কোন হয় কি কৰিছিলে সেই বিষয়টো জাম আমি তাৰোপৰি এলআৰ চাইলো আছে তেখেত মিজোৰামৰ হয় ডক্টৰ সূৰ্যকান্ত হাজৰিকা অসমৰ হয়
আৰু প্ৰফেচৰ ডেভিড আৰ চিএমলে তেখেত মেঘালয়ৰ হয় চ' অসমৰ পৰা দুগৰাকী আছে ৰজনী বসুমতাৰী আৰু সূৰ্যকান্ত হাজৰিকা ৰজনী বসুমতাৰী তেখেত এক্ট্ৰেছ হয় ডাইৰেক্টৰ হয় তেখেতৰ যথেষ্ট ফেমাছ চিনেমা আছে ফিল্ম আছে এখন আছে জলউই স্পেলিংটো ভুল হ'ব পাৰে বড়ো ভাষাৰ হয় জলউই এখন আছে গৰাই ফাখৰি সূৰ্যকান্ত হাজৰিকাদেৱ তেখেত আমাৰ অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট আছিলে তেখেতেও পদ্মশ্ৰী বঁটা পাইছে নাও কোন অকে আগতে এইটো চাই লওঁ যে এৱাৰ্ডটো কোনে দিয়ে চ' এই যোনটো ডক্টৰ ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ড আছে এই এৱাৰ্ডটো 2012 চনৰ পৰাই দিয়া হয় আৰু এই এৱাৰ্ডটো পুনে মহাৰাষ্ট্ৰৰ পুনে নামৰ চহৰখনৰ এখন অৰ্গেনাইজেশ্যন আছে এটা অৰ্গেনাইজেশ্যন আছে চৰহদ নামৰ এটা প্ৰতিষ্ঠা আছে তেওঁলোকে এই নেশ্যনেল এৱাৰ্ড দিয়ে না কোনে কোন কোন ফিল্ডত পাইছে ইয়াত ফিল্ডখিনি আছে ইয়াত উইনাৰ্ছসকল আছে চ' ইএছচি দৰ্জি থংচি সকলে গম পাই তেখেত ৰাইটাৰ হয় লাইছৰাম মেমা দেৱী মই কৈছিলো তেখেত ক্লাছিকেল ছিংগাৰ হয় এন.আৰ. চাইলো তেখেত PR অথবা পাব্লিক ৰিলেশ্যন এণ্ড মেডিয়া প্ৰেক্টিচনাৰ হয় ডেভিড আৰ চিএমলে তেখেত হিষ্টৰিয়ান হয় আৰু ফৰ্মাৰ চেয়াৰমেন হয় কৰ UPSC ফৰ্মাৰ চেয়াৰমেন হয় ডক্টৰ সূৰ্যকান্ত হাজৰিকা তেখেত অথৰ হয় আৰু ক্লাছিকেল কিউৰেটৰ হয় ৰজনী বসুমতাৰী তেখেত এক্ট্ৰেছ আৰু ফিল্ম মেকাৰ চ' সূৰ্যকান্ত হাজৰিকা দেৱ আৰু ৰজনী বসুমতাৰী অলপ পঢ়ি থব তেওঁলোকৰ ওপৰত তেখেত আমাৰ অসম সাহিত্য সভাৰ লগত জড়িত হয় পদ্মশ্ৰী বঁটা পাইছে ৰজনী বসুমতাৰী তেখেত ফিল্ম মেকাৰ হয় ডাইৰেক্টৰ হয় তেখেতে ডাইৰেক্ট কৰা ফিল্মে বহুখিনি ইণ্টাৰনেশ্যনেল ফেষ্টিভেলত এৱাৰ্ডো পাইছে বিশেষকৈ জলউইখনে পাইছে আৰু গৰাই ফাখৰিখনে পাইছে নেক্সট নিউজটো আছে আমাৰ কাজিৰঙা কঁহৰা ৰেঞ্জ না কাজিৰঙা কেইবাটাও ৰেঞ্জ আছে বাগৰি আছে আগ্ৰাতলি আছে ৰাইট বুঢ়া পাহাৰ আছে চ' কাজিৰঙা যোনটো চেন্ট্ৰেল যোনটো ৰেঞ্জ হয় কাজিৰঙাখন যদি ভাগ কৰোঁ আমি ইষ্ট ৱেষ্ট নৰ্থ এনেকে ভাগ কৰিলে যোনটো চেন্ট্ৰেল ৰেঞ্জ হয় সেই চেন্ট্ৰেল ৰেঞ্জ হৈছে কঁহৰা এতিয়া কঁহৰা ৰেঞ্জটো বহুত দিনলৈকে বন্ধ আছিলে যাতায়াতৰ ব্যৱস্থা নাছিলে ভালকে সেইকাৰণে বন্ধ আছিলে এতিয়া নতুনকে খুলিছে চ' সেইকাৰণে নিউজত আহিছে না আমি ডিছকাছ কৰিম এবাউট কাজিৰঙা নেশ্যনেল পাৰ্ক কাৰণ কাজিৰঙা নেশ্যনেল পাৰ্কৰ ওপৰত ঘূৰাই পকাই প্ৰশ্ন আহি থাকে বেলেগ বেলেগ পৰীক্ষাত বেলেগ ধৰণৰ প্ৰশ্ন আহে ঠিক আছে আমি কাজিৰঙা নেশ্যনেল পাৰ্কৰ লগত এটা প্ৰেক্টিচ কুৱেশ্যন আনিছো আপোনালোকেও যাতে পজ কৰি এটেম্প কৰে নিজে এইটো জনা কুৱেশ্যন হয় এটা চ' কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট কাজিৰঙা নেশ্যনেল পাৰ্ক প্ৰথম ষ্টেটমেণ্টত কৈছে ইট ইজ ৰেকগনাইজড এজ আ বায়'স্ফিয়াৰ ৰিজাৰ্ভ এণ্ড আ UNESCO ৱৰ্ল্ড হেৰিটেজ চাইট ৰাইট কৈছে যে বায়'স্ফিয়াৰ ৰিজাৰ্ভ হয় আৰু UNESCO ৱৰ্ল্ড হেৰিটেজ চাইট হয় এইটো ঠিকেই 1985ত কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ চাইটৰ ষ্টেটাছটো পাইছিলে কিন্তু বায়'স্ফিয়াৰ ৰিজাৰ্ভ হয় জানো এইটোতো নহয় চ' এই ষ্টেটমেণ্টটো আধা শুদ্ধ আধা ভুল বায়'স্ফিয়াৰ ৰিজাৰ্ভ কি হয় আমাৰ অসমৰ মানস হয় যোনখন আগতে মানাহ বুলি জনা হৈছিলে মানস নেশ্যনেল পাৰ্ক আৰু হয় ডিব্ৰু চাইখোৱা ঠিক আছে ডিব্ৰু চাইখোৱা আৰু মানস হৈছে আমাৰ অসমৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ সন্দৰ্ভত জড়িত দুখন নেশ্যনেল পাৰ্ক ঠিক আছে চ' প্ৰথমটো ভুল হ'ল এইটো ভুল হয় না আধা শুদ্ধ আধা ভুল ভুলেই হ'ব এইটো নেক্সট সুধিছে নেক্সট কৈছে ইট ৱাজ ডিক্লেয়াৰ্ড আ টাইগাৰ ৰিজাৰ্ভ ইন 2002 টাইগাৰ ৰিজাৰ্ভ 2022ত হয়নে এইটো নহয় ঠিক আছে এইটো ভুল হয় এইটো 2002 নহয় এইটো 2006 হয় 2006 হয় আৰু ইয়াতে জনাই থওঁ মই অসমৰ 4খন টাইগাৰ ৰিজাৰ্ভ আছে অসমৰ 4খন টাইগাৰ ৰিজাৰ্ভ আছে আজিয়ে পঢ়ি থওক টাইগাৰ ৰিজাৰ্ভ খিনি প্ৰথমখন কাজিৰঙা কলোৱে কাজিৰঙা ওৰাং মানস আৰু নামেৰি ঠিক আছে মই ইয়াত লিখিছো নামেৰি কাজিৰঙা নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক এই 4খন হৈছে আমাৰ অসমৰ টাইগাৰ ৰিজাৰ্ভ তৃতীয়তে লিখা আছে কাজিৰঙা ইজ ৰেকগনাইজড এজ এন ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বাই বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল ফৰ কনজাৰ্ভেশ্যন অফ এভিফনেল স্পিচিছ চ' এভিফনেল মানে এনেকুৱা ধৰণৰ চৰাই হয় যোনবিলাক চৰাই বিশেষ কিছুমান ইক'চিষ্টেমতহে পোৱা যায় ঠিক আছে চ' ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া হয় আৰু ঠিকেই কৈছে যে বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে ৰেকগনাইজ কৰিছে চ' ইয়াত প্ৰশ্নটো সুধিছে হুইচ অফ দ্য এবভ ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট কোনটো শুদ্ধ সুধিছে চ' প্ৰথম দুটা আমি ভুল বুলি গম পালো চ' আনচাৰ হ'ব চি কাৰণ অকল নম্বৰ 3 হে শুদ্ধ হয় নাও নেক্সট কাৰেণ্ট এফেয়াৰ্ছ এইটো আমাৰ লাষ্ট টপিক হয় আমাৰ অসমৰ চিনেমা ভাইমন দা
আৰু চিকাৰ চিনেমাখনত জুবিন দা আছিলে এই দুখন চিনেমা সেলেক্ট হৈছে ফৰ ইণ্ডিয়ান পেনোৰামা আন্ডাৰ IFFI. So two Assamese films have been officially selected for the Indian Panorama section. কোনটো সেকশনত select হৈছে গুৰুত্বপূৰ্ণ হয় এটো Panorama section of the 56th International Film Festival of India. So International Film Festival of India এই particular film festival যথেষ্ট গুৰুত্বপূৰ্ণ হয় ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন সুধিছে ঠিক আছে সো IIFI হ'ব লগা হৈ আছে গোৱাত হ'ব লগা হৈ আছে হোৱা নাই হ'ব গোৱাত শিডিউল কৰি থোৱা আছে নাও অসমৰ দুখন চিনেমাই ৰিপ্ৰেজেন্ট কৰিব মই অসমত এখন হৈছে ভাইমন্দা মুনিন বৰুৱাৰ জীৱনীৰ ওপৰত সুশাংক সমীৰে বনোৱা ভাইমন্দা আৰু দ্বিতীয়তে আছে চিকাৰখন আমাৰ জুবিন দাৰ চিনেমা নাও এই দুখন চিনেমা কোনগিটা সেকশনত পাইছে হেতু চাই লওঁ আগতে ভাইমন্দাই পাইছে ফিচাৰ ফিল্ম সেকশনত আৰু চিকাৰ চিনেমাখনে পাইছে মেইন ষ্ট্ৰীম চিনেমা সেকশনত মেইন ষ্ট্ৰীম চিনেমা সেকশন সো দুখন চিনেমাই বেলেগ সেকশনত পাইছে সো এই সেকশন কিটা মনত ৰাখিব যে কোনটো বিভাগত সেলেক্ট হৈছে সেকশনটো কি হয় মনত ৰাখিব সো দুইটা বেলেগ সেকশন হয় যত এই পাৰ্টিকুলাৰ দুখন চিনেমাই আমাৰ অসমক ৰিপ্ৰেজেন্ট কৰিব আৰু আজি ক্লাছৰ পিডিএফটো আপোনালোকে মোৰ যোনটো নিজৰ টেলিগ্ৰাম চেনেল আছে আৰু আমাৰ যোনটো অফিচিয়েল টেলিগ্ৰাম চেনেল আছে এই দুইটাতে আজি ক্লাছৰ পিডিএফটো পাব আৰু তাৰোপৰি আমাৰ সকলো ক্লাছৰ পিডিএফ সকলো ক্লাছৰ আপডেটখিনি আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলটোত পাব অকল মোৰ পাৰ্টিকুলাৰ ক্লাছখিনিহে এটোত পাব ঠিক আছে যদি ক্লাছটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব যোৱাৰ আগতে এটা মই হোমৱৰ্ক দিওঁ আপোনালোকক সো হোমৱৰ্কটো এটো হ'ল যে আজিতো কাজিৰঙাৰ ওপৰত আমি ডিসকাস কৰিছো হয় নাই কাজিৰঙা ন্যাশনাল পাৰ্ক যাক আমি শৰ্টত KNP বুলি কওঁ এটা KNP বা কাজিৰঙা ন্যাশনাল পাৰ্ক কোন কিখন ডিস্ট্ৰিক্টত আছে কোন কিখন ডিস্ট্ৰিক্টত আছে মোক জনাব এটো আগতে পৰীক্ষাত সুধিছে গ্ৰেড 3 পৰীক্ষাত সুধিছে যে কোনখন ডিস্ট্ৰিক্টত আছিলে বা নাছিলে এনেকৈ এটা সুধিছিলে সো আপোনালোকে মোক ক'ব যে কাজিৰঙা ন্যাশনাল পাৰ্ক কোন কেখন ডিস্ট্ৰিক্টত আছে ঠিক আছে আজিলৈ আহিছো ধন্যবাদ